স্মাৰ্ট চিটিৰ নামত ব্যয় হ'ল 802 কোটি। উপেক্ষিত হৈ ৰ'ল মূল সমস্যা। স্মাৰ্ট চিটিৰ প্ৰকল্পই আজিলৈকে নুচুলে কৃত্ৰিম বানক। 2016 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্মাৰ্ট চিটি প্ৰকল্পৰ তালিকাত স্থান দিয়া গুৱাহাটী মহানগৰীত বিগত 8 বছৰত ব্যয় হ'ল 802 কোটি টকা। 14টাকৈ প্ৰকল্পৰ নামত ব্যয় হ'ল এই ধন। যে 14টা প্ৰকল্পত 802 কোটি টকা তেওঁলোকে ব্যয় কৰিছে। তাৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে 327 কোটি টকা, 327.30 কোটি টকা। আৰু এই গোটেই টকাখিনি অশোক সিংঘালৰ নেতৃত্বত ব্যয় হৈছে মন্ত্ৰী। আপোনালোকে জানে যে তেওঁ ঘনিষ্ঠ মানুহৰ দ্বাৰা, সেইটো আমি ইতিমধ্যে RTI কৰিছোঁ, ঘনিষ্ঠ মানুহৰ দ্বাৰা ঠিকা কাম কৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধন, ইলেক্ট্ৰিক বাছ ক্ৰয়, ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম, LED লাইট ক্ৰয়, কলাক্ষেত্ৰৰ সৌন্দৰ্যবৰ্ধনকে ধৰি 14টা প্ৰকল্পৰ নামত খৰচ হ'ল 802 কোটি টকা। কিন্তু উপেক্ষিত হৈ ৰ'ল গুৱাহাটী মহানগৰীৰ মূল সমস্যা কৃত্ৰিম বান, যাৰ ফল এতিয়া ভোগ কৰিছে মহানগৰবাসীয়ে। তাৰ মাজতে কোনোবা জনপ্ৰতিনিধিৰ মুখত ক'লা পানী ৰঙা পানীৰ কথা। কাম যথেষ্ট হৈছে, নাই হোৱা বুলি মই নকওঁ, কিন্তু এই পানী যে মেঘালয়ৰ পৰা আহে, মেঘালয়ৰ পানীক আমি এতিয়ালৈ কণ্ট্ৰল কৰিম। % মেঘালয়ৰ অহা পানীৰ পৰা সমস্যা হ'ল যে পানীৰ কালাৰ, চিটিৰ পানী যেতিয়া থাকিব পানীৰ কালাৰটো ক'লা থাকিব। চিটিত যদি নলা নৰ্দমাৰ পৰা পানী ওলায়, এই পানীৰ ৰংটো ক'লা থাকে। কালি যিটো পানী আছিল এইটো চিল্ট লৈ আহিছে, মাটি পানী, ৰঙা মাটিৰ পানী। তাত দেখাতে গম পায় যে গুৱাহাটীৰ পানী নহয়, বাহিৰৰ পানী। আন কাৰোবাৰ মুখত মেঘালয়ৰ পানীৰ কথা। দ্বিতীয়তে, মেঘালয়ৰ পৰা পানী অভূতপূৰ্বভাৱে নামি অহাৰ কাৰণ হ'ল USTM ইউনিভাৰ্চিটি। তাত USTM ইউনিভাৰ্চিটিয়ে মেঘালয়ৰ গুৱাহাটীৰ খানাপাৰাত তেওঁলোকৰ ভৌগোলিক অৱস্থানৰ সুবিধা লৈ এটা বৃহৎ ডাঙৰ পাহাৰ তেওঁলোকে খান্দি পেলাইছে। কোনোবাই যদি USTM ইউনিভাৰ্চিটিত যায় তেতিয়াহ'লে দেখা পাব যে গুৱাহাটীৰ 4-5খন পাহাৰ একেলগে তাতে গুৱাহাটী নহয়, মেঘালয়, তাতে কাটি পেলোৱা হৈছে। যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে মেঘালয়ৰ পৰা নামি অহা পানীয়ে মহানগৰীৰ কৃত্ৰিম বানক অধিক ভয়াৱহ কৰিছে, তেন্তে সেই সমস্যাৰ সমাধান কিয় নহ'ল আজিলৈ? কিয় স্মাৰ্ট চিটিৰ প্ৰকল্পত নুসুমাল কৃত্ৰিম বানৰ সমস্যাৰ সমাধানৰ কথা? সৌন্দৰ্যবৰ্ধন আগত নে কৃত্ৰিম বানৰ সমস্যা আগত? উল্লেখ্য যে বৃহস্পতিবাৰে NKTVৰ তৰফৰ পৰা মেঘালয়ৰ পৰা নামি অহা পানীৰ মূল নলাটোৰ উৎস বিচাৰি চলোৱা হৈছিল অভিযান। গুৱাহাটী মহানগৰীত কৃত্ৰিম বান সৃষ্টি হ'লেই প্ৰসংগ উত্থাপন হয় মেঘালয়ৰ পানীৰ কথা। এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰী খানাপাৰাস্থিত যিখন উৰণসেতুৰ কাষতেই, আৰু এটা নলা দেখুৱাম আপোনালোকক। এই নলাটো, যিটো নলাৰ জৰিয়তে মেঘালয়ত বৰষুণ দিলেই মেঘালয়ৰ পানী বৈ আহে অসমলৈ। খানাপাৰাৰ পৰা অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ মাজেৰে যোৱা এই কোটিটকীয়া নলা ক্ৰমাৎ সৰু আৰু বাম হৈ গৈছে হাঁহ, কুকুৰা আৰু পশুপালন বিভাগৰ চৌহদত। প্ৰতিবেদনৰ আৰম্ভণিতে আপোনালোকক দেখুৱাইছিলোঁ খানাপাৰাৰ যিখন উৰণ সেতু, তাৰ ঠিক কাষতেই যিবোৰ পানী বৰষুণ দিলে আচলতে মেঘালয়ৰ পৰা নামি আহে, সেই যিটো ডাঙৰ নলা, সেই নলাটো মই দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। আৰু কৈছিলোঁ যে সেই নলাটো পশু চিকিৎসা মহাবিদ্যালয়ৰ মাজেদি গৈ জুৰিপাৰৰ পৰা ধৰি পাঞ্জাবাৰীকে ধৰি একেবাৰে নুনমাটিলৈকে গৈছে। এই মুহূৰ্তত মই পশু চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আছোঁ, আৰু চৌহদৰ ভিতৰত এই নলাটোৰ জৰিয়তে এটা ৰিজাৰ্ভাৰ তেওঁলোকে বনাইছিল। যদিও বা ৰিজাৰ্ভাৰটোৰ কোনো শ্লুইচ গেট নাই, গতিকে ইয়াত পানীখিনি ৰখাৰ ব্যৱস্থা কোনো ধৰণৰ এতিয়া মোৰ এই মুহূৰ্তলৈকে কৰা হোৱা নাই। ৰিজাৰ্ভাৰ যদিও নিৰ্মাণ কৰা আছে, কিন্তু এই নলাটো, যিটো নলা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এই নলাটোৱে গৈ এইফালেদি গৈয়ে যিটো মেঘালয়ৰ পানীটো, সেই পানীটো গৈ পোনপটীয়াকৈ লাগিছেগৈ জুৰিপাৰত, পাঞ্জাবাৰীকে ধৰি বিভিন্ন অঞ্চলত, যাৰ বাবে এজাক বৰষুণ দিয়াৰ লগে লগে বা মেঘালয়ত প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ লগে লগে এই পানীটোৱে গৈ কালি দিনটোতো দেখিবলৈ পোৱা গৈছিল পাঞ্জাবাৰীকে ধৰি এটা বৃহত্তৰ অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি কৰে, যাৰ বাবে পাঞ্জাবাৰী, জুৰিপাৰকে ধৰি কলাক্ষেত্ৰৰ আশে পাশে থকা অঞ্চলসমূহত কৃত্ৰিম বানৰ বিভীষিকা নমাই আনে এই নলাই। নলাটো ব্লক হৈ যায়, বিশেষকৈ নলাৰ চাপৰ, আৰু যদি এই পানীখিনিয়ে জুৰিপাৰৰ ৰাস্তাটো ব্লক হৈ যায়, এই পানী হৈ যায় সেই ৰাস্তাটোৱে। আৰু এই ৰাস্তাটো যদি খান্দি পিনি শিলহাকত যদি পেলাই দিব পাৰে, তেতিয়া বহুত সমস্যাটো সমাধান হ'ব।
আমাৰ কেম্পাছত পানী সোমাই গৈছে আৰু কালি ছাগলীও মৰিছে, 8টা ছাগলী মৰিছে পানীত। এতিয়া প্ৰশ্ন হয়, যদি মেঘালয়ৰ পৰা নামি অহা পানীয়ে এই সৰু ঠেক নলাৰে আহি গুৱাহাটীক কৃত্ৰিম বান ভয়াৱহ কৰি তোলে, তেন্তে কিয় আজিলৈকে এই নলা পৰিকল্পিতভাৱে নিৰ্মাণ কৰা নহ'ল? স্মাৰ্ট চিটিৰ নামত সৌন্দৰ্য বৰ্ধনৰ পৰিৱৰ্তে কিয় এইবোৰ কথাত গুৰুত্ব দিয়া নহ'ল আজিলৈকে? ভিডিঅ' জাৰ্নেলিষ্ট ধনজিৎ দাসৰ সহযোগত বশিষ্ঠদেৱ ফুকনৰ প্ৰতিবেদন, NKTV+।